মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ লেসন 9ৰ ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ক্লাছলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত কি কৈছে? শুদ্ধ অশুদ্ধ বিচাৰি উলিওৱা। তো ইয়াৰ ক নম্বৰত কি কৈছে? ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়। তো এইটো কি হ'ব? এইটো শুদ্ধ হ'ব। এইটো শুদ্ধ হ'ব। তাৰপিছত খ নম্বৰত কি কৈছে? জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম। এইটো অশুদ্ধ হ'ব। তাৰপিছত কোৱেশ্চন গত কি কৈছে? ভাৰতৰ প্ৰায় সমাজেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এইটো শুদ্ধ হ'ব। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে? দক্ষিণ ভাৰতৰ কলা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী। এইটো অশুদ্ধ হ'ব। তাৰপিছত নম্বৰত কি কৈছে? মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। এইটো কি? অশুদ্ধ হ'ব। তাৰপিছত 2 নম্বৰত কি কৈছে? শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো ইয়াত তিনিটাকে অপশ্যন দিয়া আছে বা তিনিটা অপশ্যনৰ ভিতৰত তোমালোকক শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো ইয়াৰ ক নম্বৰত কি কৈছে? দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ আৰব সাগৰ নে লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। তো ইয়াৰ শুদ্ধ কোনটো হ'ব? আৰব সাগৰ। আৰব সাগৰটো শুদ্ধ হ'ব। কি? দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰব সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। তাৰপিছত কোৱেশ্চন খত কি কৈছে? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 380 জন, 382 জন নে 324 জন। তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব? 382 জন। কি? 382। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। 382। তাৰপিছত গত কি কৈছে? ফল মূল উৎপাদনৰ ক্ষেত্ৰত পাঞ্জাৱ, জম্মু কাশ্মীৰ নে হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম। তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব? জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰটো শুদ্ধ হ'ব। ফল মূল উৎপাদনৰ ক্ষেত্ৰত জম্মু কাশ্মীৰৰ স্থানটো ভাৰতৰ ভিতৰত প্ৰথম। তাৰপিছত ঘত কি কৈছে? মৰুভূমি অঞ্চলত চিৰসেউজীয়া কাইটিয়া নে তৃণজাতীয় উদ্ভিদ পোৱা যায়। তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব? কাইটিয়া। তোমালোকে জানা মৰুভূমি অঞ্চলত সাধাৰণতে কাইটিয়া প্ৰজাতিৰ উদ্ভিদ পোৱা যায়। তো কোনটো শুদ্ধ হ'ব? কাইটিয়া। তাৰপিছত অঙত কি কৈছে? ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ নে উত্তৰ প্ৰদেশ। তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব? উত্তৰ প্ৰদেশ। ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। তাৰপিছত 3ত কি কৈছে? ক অংশৰ লগত খ অংশ মিলোৱা। তো এইফালে আছে ক অংশ আৰু এইফালে আছে খ অংশ। তো তোমালোকে এইটো মিলাব লাগে। তাৰ 1 নম্বৰত কি কৈছে? মৌচুমীয় উদ্ভিদ। তো এইটো কাৰ লগত মিলিব? এইটো 4 নম্বৰৰ লগত মিলিব। বছৰি 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ বৰষুণ হয়। তাৰপিছত 2 তৃণজাতীয় উদ্ভিদ। তো এইটো কাৰ লগত মিলিব? এইটো 3 নম্বৰৰ লগত মিলিব। বছৰি 50 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰ বৰষুণ হয়। তাৰপিছত 3 নম্বৰ দি আছে কাইটিয়া মৰুজ উদ্ভিদ। এইটো 2 নম্বৰৰ লগত মিলিব। বছৰি 50 চেণ্টিমিটাৰতকৈ কম বৰষুণ হয়। তাৰপিছত 4ত কি আছে? চিৰসেউজীয়া উদ্ভিদ। তো এইটো কাৰ লগত মিলিব? 1 নম্বৰৰ লগত মিলিব। 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। তো তোমালোকে এনেদৰে মিলাই ল'বা। তাৰপিছত 4 নম্বৰত কি কৈছে? চমু উত্তৰ লিখা 40টা মান শব্দৰ ভিতৰত। তো ক নম্বৰত কি কৈছে? জনসংখ্যা হ্ৰাস বৃদ্ধি কি কি কাৰণত হ'ব পাৰে? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা কোনো এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে। জনসংখ্যাৰ হ্ৰাস বা বৃদ্ধি হয়।
জনসংখ্যা এনে হ্রাস অথবা বৃদ্ধি হওয়াকে জনসংখ্যাৰ পৰিৱৰ্তন বোলা হয়। সাধাৰণতে কোনো এখন ঠাইৰ জনসংখ্যা বাঢ়ি যোৱাহে পৰিলক্ষিত বা দেখা যায়। প্ৰাকৃতিক কাৰণ যেনে প্ৰাকৃতিক দুৰ্যোগ, বিভিন্ন ৰোগ ব্যাধি, যুদ্ধ বিগ্ৰহ, মহামাৰী, স্থায়ীভাৱে ঠাইখন এৰি যোৱা আদিৰ বাবে কোনো এখন ঠাইৰ জনসংখ্যা সাময়িকভাৱে কমিব পাৰে। আনহাতে কোনো এখন ঠাইৰ জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে মূলত জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ওপৰত। সাধাৰণতে মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ বেছি হয়, তেতিয়া জনসংখ্যা বাঢ়িব ধৰে। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কি? ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হ'ল দেশখনৰ বিশালতা, বেলেগ বেলেগ ভূ-প্ৰকৃতি, বিষুৱৰ পৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, মৌচুমী বতাহ আদিৰ প্ৰভাৱে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰে। তাৰপিছত কোৱেশ্চন গত কি কৈছে, ভাৰতবৰ্ষৰ ক'ত ক'ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সাধাৰণতে যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰৰ অধিক আৰু উষ্ণতা 25 ডিগ্ৰীৰ পৰা 27 চেণ্টিগ্ৰেডৰ ভিতৰত থাকে, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। এই শ্ৰেণীৰ উদ্ভিদসমূহ পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল, উজনি অসম, অৰুণাচল, হিমালয়, নামনি অংশ, মণিপুৰ আৰু মিজোৰাম পাৰ্বত্য অঞ্চলত, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিছু অংশত পোৱা যায়। তো তোমালোকে দেখিলা উত্তৰবিলাক একেবাৰে শৰ্টকৈ আনিছোঁ যাতে তোমালোকৰ বাবে সুবিধা হয়, মুখস্থ কৰাটো সুবিধা হয়। তো তোমালোকে কুৱেশ্যনবিলাক চাই থকাৰ সময়ত তোমালোকে বহীত নিজে নিজে লিখি ল'বা, তেতিয়া তোমালোকৰ ভালদৰে মনত থাকিব। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, ভাৰতবৰ্ষত কপাহ খেতি হোৱা ঠাইসমূহ কি কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়। তাৰপিছত 5 নম্বৰত কি কৈছে, উত্তৰ লিখা 80টামান শব্দৰ ভিতৰত তোমালোকক উত্তৰ লিখিব লাগে। তো তোমালোকৰ চিন্তা কৰাৰ কোনো কাৰণ নাই, তোমালোকৰ একেবাৰে সহজ ভাষাত একেবাৰে চুটিকৈ উত্তৰবিলাক আনিছোঁ। তোমালোকে এইটো ভিডিঅ' চালে আৰু বেলেগ ভিডিঅ' চাব নালাগে। তো ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতবৰ্ষৰ জলবায়ুৰ ওপৰত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে মানচিত্ৰৰ সহায়ত বুজাই লিখা। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা কি, গ্ৰীষ্মকালত কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। ইয়াত বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি কৰে। এই অঞ্চললৈ ভাৰত মহাসাগৰৰ পৰা জলবায়ুৰ ভাপ গধুৰ বায়ু বৈ আহে। এই বতাহৰ এটি সোঁতেই অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু পশ্চিমবংগত প্ৰৱেশ কৰে। আন এটি সোঁত বাংলাদেশৰ ওপৰেদি পাৰ হৈ অসমত প্ৰৱেশ কৰে। কৰমণ্ডল উপকূলীয় অঞ্চল, অসম, মেঘালয়, অৰুণাচল আদি স্থানসমূহত ইয়াৰ প্ৰভাৱ প্ৰচুৰ বৰষুণ হয়। আনফালে আৰৱ সাগৰৰ ওপৰেদি উত্তৰলৈ গতি কৰা বতাহ এটি সোঁতেই পশ্চিম ঘাট পৰ্বতত খুন্দা মাৰে। এই বতাহৰ প্ৰবাহত দক্ষিণ ভাৰতৰ মালাবাৰ উপকূল, কঙ্কণ উপকূল আৰু গুজৰাটৰ উপকূল অঞ্চলত বৰষুণ হয়। তাৰপিছত কুৱেশ্যন খত কি কৈছে, ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্ৰয়োজন ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, জলবায়ুৰ বৈশিষ্ট্য আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয়। গংগা আৰু ব্ৰহ্মপুত্ৰ নদী উপত্যকা অঞ্চলত গ্ৰীষ্মকালত বায়ুৰ উত্তাপ 25 ডিগ্ৰী চেলছিয়াছৰ অধিক হয়। আনহাতে বৰষুণো 100 চেণ্টিমিটাৰৰ অধিক হয়। পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু অসম এই অঞ্চলৰ অন্তৰ্গত। ধান এই অঞ্চলৰ প্ৰধান কৃষিজাত সামগ্ৰী। বৃষ্টিপাত তুলনামূলকভাৱে কম হ'লেও পাঞ্জাৱ আৰু হাৰিয়ানাত জলসিঞ্চনৰ সহায়ত
প্ৰচুৰ পৰিমাণে ধান উৎপাদন হয়। ইয়াৰ উপৰি উৰিষ্যা মহানদী উপত্যকা, গোদাবৰী, কৃষ্ণ, কাবেৰী নদীৰ মোহনা অঞ্চলত আৰু কেৰেলাত প্ৰচুৰ ধান খেতি কৰা হয়। পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত শুকান জলবায়ু আৰু কম বৃষ্টিপাত বাবে ঘেঁহুক মূল কৃষি হিচাপে লোৱা হয়। ইয়াৰ বাহিৰেও মধ্যপ্ৰদেশ, বিহাৰ, পশ্চিমবংগ আদি প্ৰদেশতো ঘেঁহু খেতি কৰা হয়। মধ্যপ্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়। ৰাজস্থান, মধ্যপ্ৰদেশ, পূব মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ কিছু অংশত জোৱাৰ আৰু বজৰা খেতি কৰা হয়। দক্ষিণ ভাৰতৰ নীলগিৰি অঞ্চলৰ মাটিত কফি আৰু চাহ খেতি কৰা হয়। অসমৰ উত্তৰ আৰু পূব অঞ্চলৰ ওখ এঢলীয়া মাটি, পশ্চিমবংগৰ দাৰ্জিলিং আদি অঞ্চলত চাহ খেতি কৰা হয়। বিহাৰ, উত্তৰ প্ৰদেশ, পাঞ্জাৱ ৰাজ্যৰ কিছু অংশত কুঁহিয়াৰ খেতি কৰা হয়। পশ্চিমবংগ, উৰিষ্যা আৰু অসমত ধানৰ উপৰিও মৰাপাটৰ খেতি কৰা হয়। তাৰোপৰি মধ্য ভাৰতৰ আটাইকেইখন ৰাজ্যতেই বিভিন্ন প্ৰকাৰৰ মাহ মছলাজাতীয় শস্যৰ খেতি কৰা হয়। জম্মু কাশ্মীৰত প্ৰচুৰ পৰিমাণে কমলা, আপেল, আঙুৰ আদি ফলসমূহৰ খেতি কৰা হয়। সমগ্ৰ পূব আৰু পশ্চিম উপকূলত নাৰিকল খেতি বহুলভাৱে কৰা হয়। তাৰপিছত কোৱেশ্চন গত কি কৈছে, মৌচুমীয় উদ্ভিদৰ বাবে কেনেধৰণৰ জলবায়ু প্ৰয়োজন? মৌচুমীয় উদ্ভিদৰ উদাহৰণ লিখি ভাৰতৰ ক'ত ক'ত পোৱা যায় ঠাইসমূহ উল্লেখ কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ভাৰতৰ 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰৰ বৰষুণ হোৱা আৰু প্ৰায় 27 ডিগ্ৰী চেলচিয়াছ গড় উষ্ণতা থকা অঞ্চলত মৌচুমীয় উদ্ভিদ পোৱা যায়। ভাৰতবৰ্ষৰ বৰষুণৰ পৰিমাণ বঢ়াৰ বাবে সেই সময়ছোৱাত এই উদ্ভিদৰো বৃদ্ধি হয়। আনহাতে শীতকাল মৌচুমী অঞ্চলৰ বৰষুণ আৰু উষ্ণতা কম হয় বাবে মাটি শুকান হৈ যায় আৰু গছৰ পাত সৰি পৰে। মৌচুমীয় উদ্ভিদৰ উদাহৰণ শাল, সেগুন, শিমলু, শিশু, অৰ্জুন ইত্যাদি। অসম, বিহাৰ, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড়, মধ্যপ্ৰদেশ, তামিলনাডু, পূৰ্বঘাট, পশ্চিম ঘাটকে ধৰি দক্ষিণাত্য মালভূমিৰ পূব অংশত পোৱা যায়। আন্দামান নিকোবৰৰ দ্বীপপুঞ্জত কিছু পৰিমাণে মৌচুমীয়া উদ্ভিদ পোৱা যায়। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে, ধান খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্ৰয়োজন? ভাৰতত ধান খেতিৰ প্ৰধান ৰাজ্যবোৰৰ নাম উল্লেখ কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ধান খেতিৰ বাবে গ্ৰীষ্মকালত বায়ুৰ উত্তাপ 25 ডিগ্ৰী চেলচিয়াছৰ অধিক হ'ব লাগিব। আনহাতে বৰষুণো 100 চেণ্টিমিটাৰৰ অধিক হ'ব লাগিব। ভাৰতবৰ্ষত ধান খেতি হোৱা প্ৰধান ৰাজ্যবোৰ হ'ল পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, অসম, পাঞ্জাৱ, হাৰিয়ানা, উৰিষ্যাৰ মহানদী উপত্যকা, গোদাবৰী, কৃষ্ণ, কাবেৰী নদী মোহনা অঞ্চলৰ কেৰেলা। এইবিলাকত ধান খেতি প্ৰচুৰ পৰিমাণে হয়। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, জনসংখ্যা বৃদ্ধিয়ে ভাৰতবৰ্ষত কি কি সমস্যাৰ সৃষ্টি কৰিছে আলোচনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, অত্যাধিক জনসংখ্যা বৃদ্ধিয়ে বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষিভূমিৰ পৰিমাণ কমি যোৱাৰ সমস্যা, খাদ্য সমস্যা, নিবনুৱা সমস্যা, দৈনন্দিন জীৱন যাপনৰ সমস্যাকে আদি কৰি বহু সমস্যাৰ সৃষ্টি কৰিছে। জনসংখ্যা বৃদ্ধিয়ে এই সকলোবোৰ সমস্যাৰ সৃষ্টি কৰিছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই মনত ৰাখিবলগীয়া কথাখিনি এইখিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰা বহুত পৰীক্ষাত অহা চান্স থাকে। তো এইখিনি তোমালোকে ভালদৰে পঢ়িবা।